আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ, আসসালাতু ওয়াসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। আন দিনৰ দৰে আজিও আপোনালোকৰ সন্মুখত কোৰআন মজিদৰ পৰা আন এটি সূৰা আল ইনশিৰা লৈ আহিছোঁ। আজি এই সূৰাটো অসমীয়া ভাৱানুবাদ কৰিবলৈ যত্ন কৰিম ইনশাআল্লাহ। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভাৱানুবাদৰ ভিডিঅ'খন। আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজিম, বিসমিল্লাহির রহমানির রহিম। আল্লাহ পাকে সূরা আন ইনশিরার প্রথম আয়াতত কৈ আছে, আলাম নাশরা লাকা সাদরাক। ইয়াতে আল্লাহ পাক নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে যে মই তোমাৰ বুকুখন প্ৰশস্ত কৰি দিয়া নাইনে, মই তোমাৰ বুকুখন উন্মুক্ত কৰি দিয়া নাইনে। ইয়াতে সাদরা কা শব্দ দি নবী সাল্লাল্লাহু আলাইহি সাল্লামক বুজাইছে যে নবীক তার বুকুখন প্রশস্ত করে দিছে, অর্থাৎ ইসলামৰ বাবে তেওঁৰ বুকুখন খুলি দিছে। তেওঁ ইসলামৰ যিবিলাক কাম আছে এইবিলাক কাম যাতে ধুনীয়াকৈ কৰিব পাৰে, তাৰ বাবে আল্লাহে তেওঁৰ বুকুখন প্ৰশস্ত কৰি দিছে। বুকু অৰ্থাৎ অন্তৰখন, যার অন্তরখন ভাল হব তেও প্রকৃততে ভাল মানুষ। তো সেই বিষয়তে আল্লাহ পাকে কৈ আছে, আলাম নাশরা লাকা সাদরাক, যে মই তোমার বুকুখন প্রশস্ত করে দিয়া নাইনে। তার পিছৰ আয়াতত আল্লাহ পাকে কৈ আছে, ও আজানা আনকা উইজরাক, আৰু মই তোমাৰ পৰা তোমাৰ বোজা নমাই দিয়া নাইনে। অর্থাৎ ইয়াতে আল্লাহ পাকে কৈ আছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লাম যেতিয়া নবী হোৱা নাছিল, ৰসুল হোৱা নাছিল, তেতিয়া নবী সাল্লাল্লাহু আলাইহি সাল্লামে বহুত চিন্তাত আছিল যে মই কি কৰিম, কোনটো সঠিক কোনটো ভুল, আল্লাহৰ ইবাদত কেনেকৈ কৰিব লাগিব, এইবিলাক বস্তু তেওঁৰ মূৰৰ ওপৰত, তেওঁৰ পিঠিৰ ওপৰত বোজা স্বৰূপ হৈ আছিল। তো সেই বোজাখন আল্লাহে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা নমাই দিছে। আৰু সেই কথাটো আল্লাহে কৈছে, ও আজানা আনকা উইজরাক, আৰু আমি তোমাৰ পৰা তোমাৰ বোজাটো নমাই দিয়া নাইনে। তাৰ পিছত আল্লাহে কৈছে, আল্লাজি আনকাজা জাহরাক, আল্লাজি আনকাজা জাহরাক, আৰু তেনেকুৱা বোজা, যিটো বোজা আল্লাহে নমাই দিছে সেই বোজাৰ বিষয়ে কৈছে যে যিটো বোজা কি আছিল, তোমাৰ পিঠিটো ভাঙি যোৱাৰ অৱস্থা কৰি দিছিল। অৰ্থাৎ ইমান ডাঙৰ বোজা আছিল, যি বোজা আচলতে আধ্যাত্মিক বোজাৰ কথা ইয়াতে কোৱা হৈছে যে এই বোজালৈ যদি নবী সাল্লাল্লাহু আলাইহি সাল্লামে মৃত্যু হলহেঁতেন, তেওঁ যদি সঠিক ইছলাম যদি নাপালেহেঁতেন, তেনেহ'লে এই বোজাই আখেৰাতৰ দিনা, কিয়ামতৰ দিনা তেখেতক কি কৰিলে হয়, জাহান্নামত লৈ গ'ল হয়। তো গতিকে জাহান্নামৰ পৰা আল্লাহে তেখেতক উদ্ধাৰ কৰি আনি এই কথাটো কৈছে যে মই তোমাৰ পৰা বোজা অপহৰণ কৰা নাইনে, আৰু যিটো বোজা তোমাৰ পিঠি ভাঙি যোৱাৰ দৰে অৱস্থা হৈ পৰিছিল। তাৰপিছত আল্লাহে কৈ আছে, ওয়াৰাফানা লাকা যিকৰাক, আৰু মই কি কৰিছোঁ, তোমাৰ যিটো স্মৰণ, তোমাৰ স্মৰণটো মই সুউচ্চ কৰিছোঁ, সমুন্নিত কৰিছোঁ। অৰ্থাৎ আল্লাহ পাকে কৈ আছে নবী সাল্লাল্লাহু আলাইহি সাল্লামক যে তোমাক ইছলাম দি, তোমাক সঠিক পথ দেখুৱাই দি, তোমাক ৰসুল হিচাপে লৈ, তোমাক নবী হিচাপে লৈ তোমাৰ যিটো সন্মান, তোমাৰ যিটো জিকিৰ, তোমাৰ যিটো স্মৰণ, এইটো মই সুউচ্চ কৰি দিছোঁ, সমুন্নিত কৰি দিছোঁ। অৰ্থাৎ সকলোৱে আপোনাক স্মৰণ কৰিব, সকলোৱে আপোনাৰ কথা এবাৰ হ'লেও ভাবিব, সকলোৱে আপোনাৰ ওপৰত দৰুদ পঢ়িব। এই যে সন্মানটো, এই সন্মানটো আল্লাহে বঢ়াই দিয়া নাই নেকি? এই কথাটো আল্লাহে কৈছে যে মই তোমাৰ জিকিৰ, তোমাৰ স্মৰণ, তোমাৰ কথা মানুহৰ মাজত সমন্বিত কৰি দিছোঁ। অৰ্থাৎ মানুহে আপোনাক কাৰণে দোৱা কৰিব, আপোনাৰ ওপৰত দৰুদ পঢ়িব, আপোনাৰ কথা মনত কৰিব। তাৰপিছত কৈ আছে, ফাইন্না মাআল উসরি ইউসরা, তাৰপিছত আল্লাহে কৈছে ফাইন্না মাআল উসরি ইউসরা। এতেকে
আল্লাহে কৈছে ফাইন্না অতএব নিশ্চয় মাল উসরি উসরা কষ্টৰ লগতে আছে তোমাৰ সুখ অৰ্থাৎ দুখৰ লগতে আছে সুখ আমি যিবোৰ দুখ পাওঁ আমাৰ যেটো দুখ আহে আল্লাহে কৈছে এই দুখবিলাকৰ লগতে আছে সুখ এই কথাটো জোৰ দি আল্লাহকে তাৰ পিছৰ আয়াতত অৰ্থাৎ 6 নম্বৰ আয়াতত কৈ আছে ইন্না মাল উসরি উসরা নিশ্চয় দুখৰ লগতে আছে সুখ আমি যিমানেই দুখ বুলি ভাবো যে এই নামাজ পঢ়াটো ইমান কষ্টৰ কাম रोजा राखाটো ইমান কষ্টৰ কাম ভাল কাম কৰাটো ইমান কষ্ট আমি কৰিব নিবিচাৰো আমাৰ কৰাটো বিৰাট টান হৈ পৰে আমাৰ এলাহ লাগি যায় আমি কৰিব নিবিচাৰো এই যে কষ্টবিলাক যে আছে এইবিলাক যে কাম আমি যে কষ্ট অনুভৱ কৰো আসলতে যদি আমি ভালকৈ বিবেচনা কৰো তেনহলে এই কষ্টৰ লগতে আমাৰ সুখ আছে কাৰণ আমি এই কষ্টৰ বিনিময়ত ইনশাআল্লাহ আখিৰাতৰ দিনা হিদিনা আমি ইয়াৰ ফল উপভোগ কৰিব পাৰিম গতিকে মই যদি এনেকে ভাবো যে এই কষ্ট কামবিলাক যেটো আমি কষ্ট বুলি ভাবো আসলতে এটো কষ্ট নহয় এই কষ্ট লগতে আমাৰ সুখ আছে তাৰ পিছত আল্লাহে কৈ আছে ফাইজা ফারাকতা ফানসাব গতিকে তুমি কি কৰিবা ফাইজা ফারাকতা ফানসাব অৰ্থাৎ যেতিয়াই তুমি সময় পাবা অবসৰ সময় অৰ্থাৎ কাম বন নাই দৈনন্দিন কামৰ পৰা তুমি যেতিয়া বিৰত থাকিবা কাম শেষ হোৱাৰ পিছত যেটো তোমাৰ অবসৰ সময় সেই সময়খিনি তুমি কি কৰা ফানসাব অৰ্থাৎ আল্লাহৰ ইবাদতত লাগি পৰা তে আমি মনত ৰাখিব লাগিব আমি আমাৰ দৈনন্দিন কাম কাজৰ পিছত যিখিনি অবসৰ সময় পাও এই অবসৰ সময়খিনি যাতে আমি অবাবতে নষ্ট নকৰো বেয়া কামত নষ্ট নকৰো সেই কামখিনিত আমি আল্লাহৰ ইবাদতত ব্যবহাৰ কৰিব লাগিব সেই কথা আল্লাহ পাকে ইয়াতে কৈছে ফাইজা ফারাকতা ফানসাব আৰু যেতিয়াই তুমি সময় পাবা অবসৰ পাবা কৰ্ম বিৰতি পাবা তেতিয়া তুমি আল্লাহৰ ইবাদতত লাগি পৰা তাৰ পিছত অন্তিমটো আয়াতত আল্লাহে কৈ আছে ওয়াইলা রাব্বিকা ফারগাব এতেকে তুমি কি কৰা তুমি আল্লাহৰ প্ৰতি তোমাৰ যেটো চিন্তা ধাৰা তোমাৰ যেটো মনোনিবেশ এটো আল্লাহৰ প্ৰতি কৰা তাৰ মানে আমি যেতিয়া সময় পাম তেতিয়া আল্লাহৰ ইবাদত কৰিব লাগিব আৰু আমাৰ প্ৰতিপালক আমাৰ ৰবৰ প্ৰতি আমি গভীৰ মনোযোগী হ'ব লাগিব অৰ্থাৎ এনেকুৱা নহয় যে অকল নামাজৰ সময়ত পাঁচক্ত নামাজৰ সময়ত নামাজ পঢ়িলো रोजार समय रोजा राखिलो और गोटेई दिन तो आल्लाहर स्मरणर পৰা দূৰত থাকিলো आल्लाहर प्रति কোনো মনোযোগ নাই কোনো आल्लाहर हुकुम आहकाমৰ प्रति ख्याल নাই তেনেকুৱা হলে নহব আমি কি কৰিব লাগিব আমি आल्लाहर प्रति গভীৰ মনোযোগী হ'ব লাগিব অৰ্থাৎ প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো মুহূৰ্তত আমি आल्लाहर চিন্তা কৰিব লাগিব আল্লাহে আমাক কেনেকৈ চলিব কৈছে কোনটো কৰিব কৈছে কোনটো মানা কৰিছে সেই হিচাপত বাকি সময়খিনি আমাক পাৰ কৰিব লাগিব তো সেই বিষয়টো কৈছে যে তুমি আল্লাহৰ প্ৰতি মনোযোগী হোৱা আৰু মনোযোগী সেই সময়ত আপনি হ'ব যেতিয়া আপনি সদায় আল্লাহক স্মৰণ কৰি থাকিব আৰু আল্লাহক স্মৰণ কৰাৰ অৰ্থ হৈছে আল্লাহে যেটো হুকুম কৰিছে এটো মানি চলা যেটো নিষেধ কৰিছে এটো মানি চলা অৰ্থাৎ আল্লাহৰ হুকুম আদেশ নিষেধ মানি চলাকে এইটো হৈছে আল্লাহৰ স্মৰণ লগতে আল্লাহৰ স্মৰণ কি আল্লাহৰ প্ৰশংসা কৰা আল্লাহৰ গুণকীৰ্তন গোৱা এইটো আল্লাহৰ স্মৰণ আৰু আল্লাহৰ স্মৰণ কি সালাত এইটো আল্লাহৰ স্মৰণ প্ৰতিটো ভাল কাম যেতিয়া কৰিব তেতিয়া আল্লাহক মনত কৰি কৰিব তো হেয়াই হৈছে আল্লাহৰ স্মৰণ তো আমি আল্লাহক স্মৰণ কৰিব লাগিব আৰু আল্লাহৰ প্ৰতি মনোযোগী হ'ব লাগিব তো যদিও এই সূৰাটো আল্লাহ পাকে নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে প্ৰথম চাৰিটা লাইনত আল্লাহ পাকে নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে কিন্তু এইটো নবী সাল্লাল্লাহু আলাইহি সাল্লামে ক'লেও আমি গোটেই মানৱ জাতিৰ হিচাপে আমি ল'ব পাৰি আজিলৈ ইমানে যদি এই অনুবাদৰ চৰ্চাত ভুল ত্ৰুটি হৈছে তেনেহলে ক্ষমা কৰিব আৰু মোৰ বাবে দোয়া কৰিব যাতে আগন্তুক দিনত আল্লাহ যিমান দিন জীয়াই ৰাখে কুৰান মজিদৰ
এই ভাৱানুবাদৰ চৰ্চা চলাই থাকিব পাৰোঁ, তাৰ বাবে আপোনালোকে দোৱা কৰিব। তো আজিলৈ ইমানেই। অমা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।